আজি বহুদিনৰ মূৰত এটা আপোনালোকৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিব লৈছোঁ আৰু ভিডিঅ'টো এদিনৰ ভিডিঅ' নহয়, কেইবাদিনৰ ভিডিঅ' যোগ কৰিহে মই ভিডিঅ'টো সম্পূৰ্ণ হৈছেগৈ। আচলতে আপোনালোকৰ সৈতে যিহেতু মোৰ সুখ দুখ সকলোখিনি, মোৰ কৰ্ম কাৰ্য সকলোখিনি যিহেতু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি থাকোঁ, ভাবিলোঁ সেয়েহে ভিডিঅ' অকণমান কৰি ৰাখোঁ যিখিনি পাৰোঁ। আৰু আপোনালোকৰ সৈতে কানেক্ট কিয় হৈ থকা নাই, মই কিয় ইমান দিন ভিডিঅ' দিয়া নাই, সকলোখিনি দেখুৱাম আজি এই ভিডিঅ'টো শেষলৈকে চাব। আজি কিনকিনীয়া বৰষুণ, একেবাৰে একদম নেৰানেপেৰা বুলিয়েই ক'ব পাৰি। ৰাতিপুৱাৰে পৰা এখেত আহিল বজাৰৰ পৰা আৰু ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ দেই। ভিডিঅ'টো শাওণ মাহৰ একেবাৰে শেষৰ ফালে, কাৰণ বৰষুণ দি আছিল শাওণ মাহৰ শেষৰ ফালে। এতিয়াতো বহুত গৰম, আপোনালোকক কৈছোঁৱেই ভিডিঅ'টো মোৰ আগৰ হয় আৰু ইমানেই বৰষুণ দি আছিল। মই আৰু ভণ্টীয়ে দুয়োগৰাকী গৈছিলোঁ স্কুটি লৈ আৰু স্কুটিখন অকণমান ছাইডত লাগি ভাগিলে, সৰুকৈ এটা এক্সিডেণ্টহে হ'ল। তাৰ কাৰণে মই এটা ফেবিকুইক লৈ আহিলোঁ। মানুহজনৰ সৈতে লগ লাগি এতিয়া এই ছাইডৰ এইখিনি লগালোঁ, অৰেঞ্জ কালাৰৰ ব্লেক কালাৰখিনি। আচলতে এক্সেলডাল পাক খাই গ'ল, সেইকাৰণে ছাইডত লাগি ভাগি গ'ল। ভাল মই চলাই যাওঁতে যে নহ'ল আৰু ভগৱানৰ কৃপাত মোৰ ইমানখিনিতে ৰক্ষা হ'ল বুলি ভাবিছোঁ। বহুত বহুত ধন্যবাদ দিছোঁ মই ভগৱানক, তুমি মোক বচালা। আৰু দুয়োজনে এতিয়া মিলি লৈ লগাই আছোঁ এইখিনি, ক'ত কি হ'ল সকলোখিনি। আৰু এনেকৈয়ে দিনবোৰ পাৰ হৈছে, এদিনাখন বৰষুণ এদিনা এইটো। আৰু মই ভাবিছিলোঁ কি পৰাৰ লগে লগে দুখ পোৱা নাছিলোঁ, এদিনৰ পিছতহে মোৰ বিষ হ'ল লাহেকৈ ভৰিটো। সিমানো নহয়, অলপ অলপ ক'লা পৰিলে জেগা অকণমানত আৰু এডোখৰতহে বিষাইছিলে, কিন্তু সিমানো দুখ নাপালোঁ। ভগৱানৰ কৃপাত যে ডাঙৰ কিবা এটা নহ'ল, তাৰ কাৰণে ভগৱানক ধন্যবাদ জনাইছোঁ, মোক যে ৰক্ষা কৰিলে। আৰু স্কুটিখন ভাগিলে, তাৰ কাৰণে মনটো খুবেই বেয়া লাগিছিলে। ইমান দিনে একো হোৱা নাছিলে, মোৰ কাৰণেই হ'ল। কিনো ক'ব আৰু, মানুহজনী যে বাচিলোঁ। অকণমান আঁঠুকাঢ়ি যিহেতু পৰিছিলোঁ, গাটো হিলি গ'ল, তাৰ কাৰণে দুদিনমান গোটেই গাটোৱে বিষ যেন লাগি গ'ল। আৰু এনেকৈয়ে গ'ল 2-3 দিনমান, একো ভিডিঅ' কৰা নহ'ল। এনেকৈয়ে মাজে মাজে ভিডিঅ'বিলাক কৰি আছোঁ, ইটো সিটো ঘটনা মোৰ ঘটিয়ে আছিল তেতিয়ালৈকে। সেইটো হৈ যোৱাৰ পিছতে আৰু এদিন এটা ঘটনা হ'ল, যিটো গোটেই মানুহজনীয়ে মোৰ অৱস্থা বেয়া হৈ গ'ল হ'লে, এই যদি গোটেই শাকখিনি মোৰ গাত পৰিল হয়। ঔটেঙা টুকুৰা ভাঙোতেই গোটেই কেৰাহীখন উভত খাই আহিল, আহি মোৰ তলত পৰিলে আৰু ভৰিখনত অলপ অলপ জ্বলিলে। আৰু কি হৈছে নাজানো, মোৰ ভৰিখনতে যি টি হ'বলৈ লৈছে। এয়া কলগেট লগাই দিছিলোঁ, অলপ অলপ য'তে ত'তে বহুত পুৰিছে, যিহেতু চিটিকণি হিচাপত পৰিছে। এতিয়া ঢৌ ফুটিলেহে গম পাম আৰু ক'ত কি হ'ল। এতিয়ালৈকেতো ভকাইহে আছে। আৰু এয়া পাছত দেখা পাইছোঁ, এইখিনিতে ঢৌ ফুটিলে। যিহেতু ঢেকীয়া দিছিলোঁ, সেই ঢেকীয়া ঠাৰি এডাল আহি মোৰ এইখিনিতে পৰিছিলে। বাকী বিশেষ একো নহ'ল, যিহেতু লগালগ মই ঠাণ্ডা পানী লগাই দিলোঁ আৰু কলগেট লগাই দিলোঁ, ইমানখিনিতে ৰক্ষা পৰিল। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মোৰ বৰ্তমান বৰ ভাল নহয়, কাহ হ'বলৈ আৰম্ভ কৰিছে, ডিঙি চেৰচেৰাইছে, লগতে মানুহজনো গা ভাল নাই, কাণ বিষাইছে বোলে আৰু খুব মামছ হৈছে। ওচৰ পাজৰ সকলোৱে হৈছে, কিন্তু এখেতৰ কাণৰ বিষ বুলিহে কৈছে, কিন্তু কাণৰ ভিতৰতহে কিবা উঠিছে। দেখুৱাবলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱা নহ'ল। সেইকাৰণে আজি গোপনীয়সকলক মাতিছোঁ, পাণ তামোল এটা কটাই দিম, তাৰপিছত অহাকালিলৈ চাগে দেখুৱাবলৈ যাম। আৰু আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। কিবা কিবি হৈয়ে আছে এইকেইদিন, ইটো সিটো। তাৰপিছত সেইদিনাখনো মোৰ তেনেকুৱা এটা হ'ল, দুখ নাপালোঁ বাৰু, ভাগ্য ভাল। অলপ অলপ ক'লা পৰিলে য'তে ত'তে, মাংসটো থেতেলা খালে চাগে। বিষ হোৱা নাই, কিন্তু এতিয়া ঠিকে আছে। প্ৰথম দিনা অকণমান হেৰি হৈছিলে, কিন্তু বিশেষ যে ইনজুৰি নহ'ল, তাৰ কাৰণে ধন্যবাদ ইউনিভাৰ্ছ, মোক বচালা তুমি। আৰু এতিয়া আজি ব্লগটো চাই থাকিব। আবেলি আহিব গোপিনীসকল আৰু মোৰ মাতটো বহি বহি গৈছে, বৰ এটা ভাল লগা নাই, সেইকাৰণে বিচনাতে পৰি আছোঁ। আৰু আজি তাতে বৃহস্পতিবাৰ, চাকিখনো দি ল'লোঁ সোনকালে। আৰু এতিয়া অকণমান পায়স বনাব লাগিব, বৰা চাউল তিয়াই ৰাখিছোঁ গোপিনীসকলৰ কাৰণে চাহ খাবলৈ।
আৰু চাই থাকিব আজিৰ ভিডিঅ'টো। ভাত পানী ৰান্ধিলোঁ। ইমান গৰম লাগিছে নহয়, বতৰটো এবাৰ ৰ'দ দিছে, এবাৰ ডাৱৰীয়া কৰিছে। এনেকুৱা কৰাতকৈ ডাইৰেক্ট ৰ'দ দিব লাগে, নহ'লে ডাইৰেক্ট বৰষুণ দিব লাগে। এনেকুৱা কৰিলে বহুত অশান্তি, মানে ভাল নালাগে। মূৰ চুৰবিলাকো বিষাই থাকে, তাতে গাটো ভাল নাই। সেইকাৰণে জ্বৰ হোৱা নাই বাৰু, অকল ডিঙিটোহে মুচিয়াইছে আছে। কাহ যদি হ'বলৈ হ'ল আৰু মানে বহুত অশান্তিকৰ। চাই থাকিব আজিৰ ভিডিঅ'টো, দেখুৱাই থাকিম আপোনালোকক সকলোখিনি। ভাত পানী ৰান্ধি হৈ গ'ল আৰু এতিয়া যিহেতু পায়স বনাম, সেইকাৰণে গেছটো ধুনীয়াকৈ মোহাৰি লৈছোঁ। আইসকলৰ কাৰণে যিহেতু পায়স বনাম, আৰু পায়স বনাম বৰা চাউলৰ, জহা চাউলৰ নহয়। 2 কাপ তিয়াই ৰাখিছিলোঁ, 3 ঘণ্টামান হ'ল। আৰু সকলোৱে যিহেতু পায়স বনাবলৈ জানেই আৰু কি লাগে সকলোখিনি জানেই। আৰু এই পেকেটটো মোক খুব ভাল লাগে, 50 ৰুপিজ লয়। আৰু পায়স বনাবলৈ সকলোখিনি যোগাৰ কৰি লৈছোঁ, যিহেতু আপোনালোকক আগতে দেখুৱাইছোঁৱেই পায়সৰ ৰেচিপি আৰু সকলোৱে জানেই। সেইকাৰণে পায়সৰ ৰেচিপি দিয়া নাই। কেনেকৈ বনাইছোঁ তাকে অকণমান কি কৰিছোঁ তাকে থুলমূলকৈ আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এতিয়া বনাই লওঁ মই। ফাইনেলি 2 বজাত বৰষুণ জাক আহিলগৈ। এয়া অথনিৰ পৰা গোমা কৰি এতিয়া বৰষুণ জাক আহিল। আমাৰ গোপিনীসকল আহিব 3 বজাত। 1 ঘণ্টা বৰষুণ দি থাকক বাৰু, তাৰপিছত বৰষুণ এৰি দিলে হয় আৰু খুব ধুনীয়া বতাহ মাৰি আছে বাহিৰত, বহিয়ে ভাল লাগিছে। হেল্ল', এতিয়া গোপিনীসকল আহিলে আৰু এগৰাকী আইতা আহিবলৈ আছে। অহাৰ আগে মই ভাবিছোঁ চাহখিনি যোগাৰ কৰি ৰাখোঁ, গাখীৰ চাহ দিম। এয়া আদা থেতালি লৈছোঁ আৰু এই পায়সখিনি অকণমান গাখীৰ দি আকৌ গৰম নকৰিলেও হ'ব চাগে, গাখীৰ দি দিব লাগিব। এতিয়া গাখীৰ চাহ বনাই লওঁ আইতাগৰাকী অহাৰ আগে তাৰপিছত আহিব। পটাপট আমাৰ কামখিনি কৰি যাম, নিয়মখিনি সকলোখিনি। চাই থাকিব ভিডিঅ'টো। আৰু বৰষুণ দিলে বৰষুণ যায়, কিন্তু তথাপিও ইমান গৰম উঠি আছে নহয়, মোৰ গোটেই ঘামি অৱস্থা বেয়া হৈ গৈছে মোৰ। আৰু চাই থাকিব ভিডিঅ'টো। বাহিৰতে বহি আছে আটাইকেইগৰাকী গোপিনী। এতিয়া মোৰ এইখিনি গোটেইখিনি আয়োজন কৰি থৈছে মায়ে। এয়া পাণ তামোল এইখিনি ৰাখি থৈছে, মই গুৰ চুৰ সকলোখিনি ভাগ কৰি থৈছোঁ। আহিব আৰু নিয়মখিনি কৰিবলৈ সুবিধা হ'ব, মানে সকলোখিনি চিজিল কৰি ৰাখি থৈছোঁ। আৰু ভিডিঅ'টো চাই থাকিব। ইফালে আমাৰ সকামৰ কাম চলি আছে, ময়ো ভিতৰত চাহ আৰু জলপানৰ যোগাৰ কৰি আছোঁ। অকল পাণ তামোল কটোৱাহে কৰিছে। আৰু আমি এনেকুৱা কিবা ধৰণৰ যদি ফুহা টাইপৰ বা অলপ খজুৱতি টাইপৰ হয়, তেনেকৈ আমি প্ৰথম দিনাই আমি এনেকৈ তামোল পাণ এটা বান্ধি আইসকলৰ আগত দিওঁ। তাৰপিছতে ডক্তৰৰ ঘৰত যোৱা হয়। আৰু কাৰ কেনেকৈ কি কয় সকলোৰে নিয়মখিনি বাৰু বেলেগ বেলেগ। এতিয়া মই ভিতৰত চাহ আৰু জলপানৰ যোগাৰ কৰি আছোঁ। আৰু আপোনালোকে চাগে বুজি পাইছে, ঘৰত যেতিয়া এজন অসুস্থ মানুহ থাকে, সাধাৰণ কিবা এটা হ'লেও মানে সকলোখিনি মানে ঘৰত থকা সকলোৰে মনবিলাক বেয়া হৈ থাকে। মোৰো তেনেকুৱাই হৈছে।
সেইকাৰণে আচলতে আপোনালোকৰ ভিডিঅ'বিলাক চাব পৰা নাই। এখেতৰো গা ভাল নাই, লগতে মোৰো যিহেতু গাটো বেয়া, এতিয়াও মোৰ মাতটো ভালেই হোৱা নাই, সেইকাৰণে আপোনালোকৰ সৈতে কানেক্ট থাকিব পৰা নাই। আৰু মই কানেক্ট নাথাকিলেও কিন্তু মোৰ লগত কেইগৰাকীমান মোৰ ফ্ৰেণ্ড কানেক্ট হৈ আছে। মই যে ভিডিঅ' চোৱা নাই বা দিয়া নাই, তথাপিও তেওঁলোকে মোৰ ভিডিঅ'বিলাক চাই আছে। মোৰ খুবেই ভাল লাগিছে। বহুত বহুত ধন্যবাদ। আপোনালোকে মোক এনেকৈ মৰম দি গৈছে, মোক সঁহাৰি দি গৈছে, আগলৈকেও দি যাব বুলি মই আশা কৰি থাকিম। আৰু আশা আছে মোৰ, আপোনালোকৰ ওপৰতে মোৰ আশা ভৰসা সকলোবিলাক। আৰু আজি আপোনালোকক জনালোঁ, এই ভিডিঅ'টো কমেও 15 দিনৰ মাজৰ ভিডিঅ' হয়, কাৰণ মই বহুত দিনেই হ'ল ভিডিঅ' দিয়া নাই। আৰু কেনেকুৱা পালে আজি এই ভিডিঅ'টো জনাব। আৰু যদি কাৰোবাৰ মনত কিবা ভাৱ আছে, সেয়া আৰু বেয়াকৈ আৰু কিবা কমেণ্ট কৰি নিদিব দেই, আগতীয়াকৈ কৈ দিছোঁ। আশা কৰিলোঁ আজি ব্লগটো বা ভিডিঅ'টো আপোনালোকে চাই ভাল পালে বুলি। মোৰ সকলোখিনি কথা জনালোঁ, 15-20 দিনৰ ভিতৰত মোৰ কি কি হ'ল, সেইকাৰণে ভিডিঅ' সহকাৰে মই আপোনালোকক জনাই দিলোঁ। আশা কৰিলোঁ আপোনালোকে বুজি পালে বুলি, মোৰ মনৰ কথা বা মোৰ ভিডিঅ'টো চাই মোৰ পৰিস্থিতিটোৰ কথা আপোনালোকে বুজি পালে বুলি আশা কৰিলোঁ। আৰু এনেকৈ মৰম আশীৰ্বাদ দি যাব। আজিলৈ আহিছোঁ। সকলোৱে ভালে থাকক আৰু ময়ো যাতে ভালে থাকোঁ আপোনালোকৰ কৃপাত। আজিলৈ আহিছোঁ, বাই।